ছাত্ৰ ছাত্ৰীসকল তাই মৰম ল'বা। আজি শংকৰদেৱ শিশু নিকেতনৰ 2022 বৰ্ষৰ তৃতীয় শ্ৰেণীৰ গণিতৰ 6 মাহিলী পৰীক্ষাৰ এখন প্ৰশ্নপত্ৰ আমি পুনৰ কৰিবলৈ লৈছোঁ। প্ৰথম প্ৰশ্নটো হৈছে, ক্ষমা কৰিবা, এইখিনিতে এটা কথা কৈ থওঁ, প্ৰশ্নপত্ৰখন যিহেতু দীঘলীয়া, গতিকে ইয়াক আমি দুভাগত বিভক্ত কৰিম। 1ৰ পৰা 3 নম্বৰলৈকে প্ৰশ্ন থাকে এই প্ৰথম ভিডিঅ'টোত কৰিম, আৰু 3ৰ পিছৰ প্ৰশ্নখিনি 4ৰ পৰা শেষলৈকে দ্বিতীয় ভিডিঅ'টোত কৰিম। গতিকে আহাচোন আমি সময় পলম নকৰি এই প্ৰশ্নপত্ৰখনৰ সমাধান কৰোঁ। 1 নম্বৰ, চমু উত্তৰ দিয়া। ক, ঘেৰ দিয়া অংকৰ স্থানীয় মান লিখা। ঘেৰ দিয়া অংক কোনটো? 2, হয় নাই? এতিয়া 2টোৰ স্থানীয় মান হ'বলৈ হ'লে তোমালোকে জানাই 1, 10, 100, 1000, পিছৰখিনি নহ'লেও হ'ব। আমি ঘেৰ দিয়াটোলৈকে চালোঁ। গতিকে এই ঘেৰ দিয়া সংখ্যাটো 1, 10, 100, 1000। এতিয়া 2ৰ স্থানীয় মান 1000, অৰ্থাৎ 2000 এনেকৈ লিখি দিলে হৈ যাব। এতিয়া তোমালোকে সোঁফালৰ পৰা গন্তি কৰি আনিবা, আৰু যিখিনিলৈকে ঘেৰ দিয়া সংখ্যাটো থাকে সেইখিনিলৈকেহে চাবা। সময়টো এনেই নষ্ট নকৰিবা, কাৰণ প্ৰশ্নটো 1 নম্বৰ আছে মাত্ৰ। খ, খালী ঠাই পূৰণ কৰা। এতিয়া তুমি এই সংখ্যাকেইটা চোৱা। প্ৰথমটো হ'ল 301, দ্বিতীয়টো হ'ল 303, তাৰমানে 302টো নাই, 303, আকৌ 304টো নাই, 305। এতিয়া শেষৰ সংখ্যাটো কি হ'ব? 305, 306টো নালাগে, ইয়াত লিখিবা 307, বুজিলানে? তাৰপিছতে আহিলে গ, 50ক 3ৰে পূৰণ কৰা। 3 0 0, 3 5 গুণ, জানাইতো 5 গুণ 5, 5 গুণ 10, 5 3 গুণ 15। খুব সহজকৈ ওলাই যাব যদিহে তোমালোকে নেওতা জানা। নেওতা জানিলে একেবাৰে সহজ এই অংকবিলাক কৰা। তাৰপিছত আহিলে 3টা স্থানত লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো লিখা। যেতিয়া ডাঙৰ সংখ্যা বুলি কয়, তেতিয়া সদায় তোমালোকে কি কৰিবা? 9 থকা সংখ্যাটো লিখিবা, অৰ্থাৎ 9ৰে লিখিবা। 9 9 9, 999। 3টা স্থানত লিখিব পৰা, এতিয়া 1 2 3, 3টা স্থান হয় নহয়? আটাইতকৈ ডাঙৰ সংখ্যাটো বুলি গ'লে সদায় এনেকৈ লিখিব লাগিব 9ৰে। আৰু যদি সৰু সংখ্যাটো বুলি আহে, সদায় তোমালোকে 1ৰে লিখিবা, অৰ্থাৎ 1 0 0, 100। কাৰণ 99 পিছতে আমি 100 পাওঁ। 100টোৱে হৈছে আটাইতকৈ সৰু। এতিয়া আমাক সুধিছে আটাইতকৈ ডাঙৰ সংখ্যাটো, গতিকে 999। ইয়াৰ পিছত আমি কি পাম? 1000 হ'বগৈ। 1000 হ'লে 1 0 1 0 0 0, 4টা সংখ্যা হৈ যাব। গতিকে এইটোৱেই হ'ল আটাইতকৈ ডাঙৰ সংখ্যা 3টা স্থানত লিখিব পৰা। তাৰপিছত আহিলে 60 সংখ্যাটো যুগ্ম নে অযুগ্ম? তোমালোকে নিশ্চয় জানা যুগ্ম সংখ্যা কাক কয়, অযুগ্ম সংখ্যা কাক কয়। যিসকলে পাহৰি গৈছা, মনত পেলাবৰ কাৰণে মই আকৌ এবাৰ কৈ দিছোঁ। যুগ্ম সংখ্যাক সেইবোৰ সংখ্যাক কোৱা হয় যিবোৰ 2ৰে হৰণ কৰিলে মিলি যায়। 2ৰে হৰণ কৰিলে মিলি যোৱা সংখ্যাবোৰেই হ'ল যুগ্ম সংখ্যা, আৰু যিবোৰ নিমিলে সেইবোৰ সংখ্যা হ'ল অযুগ্ম সংখ্যা। এতিয়া এই ওপৰৰ শাৰীত আমি যে পাইছিলোঁ খালী ঠাই পূৰণ কৰা, এই সংখ্যাকেইটালৈ আহা। এইটো চোৱাচোন, 301, আমি 2ৰে হৰণ কৰিলে 1টো বাকী থাকিব, গতিকে এইটো অযুগ্ম। ঠিক তেনেকৈ 3 আছে, 2ৰে হৰণ কৰিলে 3 নাযাব, শেষৰটোত আমাৰ বাকী থাকিব 1 এটা। গতিকে এইখিনি হ'ল অযুগ্ম সংখ্যা, আৰু যিখিনি মিলি যায় এইখিনি যুগ্ম সংখ্যা। এতিয়া তোমালোকে এইখিনিতে মই তোমালোকক দেখুৱাই দিছোঁ যুগ্ম সংখ্যা অযুগ্ম সংখ্যাৰ এইটো চোৱা।
ৰঙাৰে কৰি দিছোঁ তোমালোকক। 60 হয়নে? 60 এইটো 60 2ৰে হাতীক যায় নে নাযায় চোৱাচোন, ধুনীয়াকৈ যায়। মই বুজাবৰ কাৰণে কৈছোঁ দেই। 2 গুণ 2 2 দুগুণ 4 2 দুগুণ 6। তাৰপিছত এই শূন্যটো ইয়াত ওপৰলৈ গুচি গ'ল, তাৰমানে বাকী একোৱেই নাথাকিব। গতিকে বাকী একোৱেই নথকা মানে এই সংখ্যাটো 2ৰে হৰণ কৰিলে মিলি যায়, গতিকে ই হ'ব যুগ্ম। তোমালোকে যুগ্ম লিখিবা। তাৰপিছৰ চোৱা 2 নম্বৰ প্ৰশ্নটো সূত্ৰৰ লিখা, আখৰেৰে লিখিবলৈ দিছোঁ। 8927 সংখ্যাটো হ'ল 8927, তাক আখৰেৰে লিখিবলৈ দিছোঁ। 1 10 100 1000 তোমালোকে দেখিবা। তাৰ উত্তৰটো তোমালোকে লিখিবা 8 1 10 100 1000, 8টো 1000ৰ ঘৰত, গতিকে 8 এনেকৈ 8000 1 10 100 9টো 100 9 100 8900 এইখিনি অকণ গেপ হ'ব লাগিছিল দেই। তাৰপিছত 27 2 10 7 27 হয় নাই? গতিকে এইটো হ'ল ইয়াৰ উত্তৰ। ইয়াৰ পিছৰটো লিখা আখৰেৰে লিখা 5,12,650। আমি উল্টা ফালৰ পৰা লিখি আনিম চোৱা। 50 হয়নে? তোমালোকে 50 লিখিবলৈ হ'লে 0 5 হয়নে? তাৰপিছতে 100ত কি আছে? 600 দিলে। 1000ত কি আছে? 12,000। আৰু লাখত কি আছে? 5 লাখ। চোৱা 5,12,650। এনেকৈ খুব সহজ, সদায় সোঁফালৰ পৰা লিখিবা, তেতিয়া কেতিয়াও ভুল নহয়। তাৰপিছতে পূৰণ চিন ব্যৱহাৰ কৰি উলিওৱা। এতিয়া চোৱা, ইয়াত 20ক 1 2 3 4 বাৰ আছে, 4টা আছে মানে 4টা 20 থকা মানে আমি যদি 20 লিখোঁ আৰু 4ৰে পূৰণ কৰোঁ, তেতিয়াও আমাৰ উত্তৰ একেটাই ওলাব। এতিয়া ইয়াত চোৱা, তোমালোকে যোগ কৰিলে 2 2 2 4 4 2 6 6 2 8 আৰু শূন্যটোতো বহিবই, 80 হ'ল হয়নে? তোমালোকক মই বুজাই দিবৰ কাৰণেহে কৰিছোঁ দেই, তোমালোকে এনেকৈ নকৰিলেও হ'ব। 80 হ'ল। তাৰ এইটো হ'ল 4 0 0 4 2 8, এইটো 80 হ'ল। তাৰমানে পূৰণ মানেই হৈছে বাৰে বাৰে কৰা যোগৰ উত্তৰ। বাৰে বাৰে কৰা যোগ আৰু পূৰণ একেই বস্তু, খালি আমি সংখ্যাটো কেইবাৰ হৈছে চাই পেলাই ইয়াত লিখি দিবা আৰু পূৰণ কৰি দিবা, হৈ যাব। তাৰপিছত আহিলে খৰকৈ পূৰণ কৰা 45 পূৰণ 45 চোৱা। 45 পূৰণ 45 হয়নে? এতিয়া তোমালোকে 5 5 গুণ 25ৰ 5 উপৰিব 2 5 4 গুণ 20 20 2 22 হৈ গ'ল। তাৰপিছত 4 5 গুণ 20ৰ ইয়াতে 0 এটা বহিব, 4ৰে কৰিম নহয়, গতিকে আমি 4ৰে যেতিয়া কৰিম এইটো ঘৰৰ পৰা লিখিব লাগিব, 2 নম্বৰ ঘৰৰ পৰা লিখিব লাগিব, কাৰণ 4 সংখ্যাটো আমাৰ 2 নম্বৰ ঘৰত আছে। এতিয়া আমি কি কৰিম? 4 5 গুণ 20ৰ 4 5 গুণ 20ৰ 0 উপৰিবৰ 2 4 4 গুণ 16 17 18। এতিয়া ইয়াত যোগ কৰি দিয়া 5 2 এই 8টো ইয়াত হ'ব লাগিছিল দেই। 8 2 10 0 উপৰিবৰ 1 1 2। এতিয়া আমাৰ উত্তৰটো কিমান ওলালে? 2025। তাৰপিছৰ অংকটো চোৱা। 5ৰে 30ক 5ৰ নেওতাখন জানানে? 5 গুণ 5 5 2 গুণ 10 5 3 গুণ 15 5 4 গুণ 20 5 4 গুণ 5 5 গুণ 25 5 6 গুণ 30 হৈ গ'ল। দেখিলা? এতিয়া উত্তৰ কিমান হ'ব? 6। উত্তৰ 6। ইয়াত বাকী নৰল দেই। তাৰপিছৰ শেষৰ অংকটো চোৱা। এইটো 3 নম্বৰ অংকটো যোগ কৰা। এই যোগ কৰা অংকটো
তোমালোকে বাটোতে ভুলকৈ নাবাদিবা। যদি তোমালোকে বাটোতে বেকাকৈ বাটা তেতিয়া অংকটো ভুল হ'ব। গতিকে একদম এনেকৈ চিধাকৈ বাটিব লাগিব। 9 9 পাছে 14, 15, 16, 17, 18, তাৰপিছত আকৌ 3 আছে, 19, 20, 21, 21ৰ 1, 2 বাকী থাকিল নহয়নে? 2 1 3, 3 8 11, 8 1 9, 8 1 9, 8 2 10, 8 3 11, 11ৰ লগত 6 যোগ দিয়া, 12, 13, 14, 15, 16, 17, 17ৰ 7 হ'ল। আকৌ 1টো ইয়ালৈ আহিব, 1 2 3, 3 3 6। এতিয়া আকৌ এবাৰ তোমালোকে এনেকুৱা অংকবোৰ দুবাৰ কৰি চাবা। 9 পাছে 14, 15, 16, 17, 18, 19, 20, 21ৰ 1 কৰিব 2, 2 1 3, 3 3 8 11, 12, 13, 14, 15, 16, 17, 17ৰ 7 কৰিব 1, 1 2 3, 3 3 6। আমাৰ অংকটো হৈ যায়। আকৌ এনেকৈ আমি কাষতে 671 বুলি লিখি দিব লাগিব। আজিকালি তোমালোকৰ ক্ষেত্ৰত মই দেখিছোঁ, আজিকালি ল'ৰা ছোৱালীবোৰে এনেদৰে উত্তৰটো নিলিখে, কিন্তু উত্তৰটো এনেদৰে লিখিলে অংকটো সম্পূৰ্ণ হৈছে বুলি আমি ক'ব পাৰোঁ। এতিয়া মই ইয়াৰ পিছৰ পাৰ্টটো মই পিছৰ ভিডিঅ'টোত দিম। মই আশা কৰিছোঁ তোমালোকৰ এইখিনি অংক বুজি পাইছা। 22 চন 24 চন এইবিলাকৰ অংক পেপাৰবিলাক তোমালোকক এইকাৰণেই কৰোৱা হৈছে, কাৰণ এই ধৰণৰ অংকই পুনৰাবৃত্তি হোৱাৰ অৰ্থাৎ আকৌ অহাৰ চান্স আছে। গতিকে অংকবোৰ তোমালোকে কৰোঁতে খালি সাৱধান হ'বা। অংক ভয় কৰিবলগীয়া ছাবজেক্ট নহয়। অংকটো খালি নেওতা যদি মুখস্থ থাকে, অংক অত্যন্ত সহজ ছাবজেক্ট আৰু সহজভাৱে ইয়াক কৰিব পাৰি। ধন্যবাদ।